Hi, hello everyone. Whatever it's welcome back to my channel Jeris Technology Gyan. Jeris Technology Gyan channel পৰা পুনৰবাৰ আৰু এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলো। আশা কৰো আপোনালোক সকলোৱে ভালে আছে। যি কি নহওক ভিডিঅ'টোৰ বিষয়বস্তু হ'ল মানে আপোনালোকে যেতিয়া মাটি ক্ৰয় বা বিক্ৰয় কৰে সেল পাৰচেজ কৰে তেতিয়া কি হয় অথৰাইজ মানে ডিসি অফিস বা অথৰাইজ যিকোনো সংস্থাৰ পৰা পারমিশন কপি এটা লাগে। ঠিক আছে, তাৰপিছতহে আমি ডিড ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিম। ঠিক আছে, কৰিব পাৰিছে। এতিয়া কি হয় কি হ'ল চৰকাৰে আপডেট কৰি দিলে কি মানে এইটো অনলাইনত এপইণ্টমেণ্ট ল'ব লাগে, ডিড ৰেজিষ্ট্ৰেশ্যন প্ৰি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। ঠিক আছে, তো প্ৰি ৰেজিষ্ট্ৰেশ্যন আমি কেনেকৈ কৰিব পাৰিম একেবাৰে ইজি পদ্ধতিৰ মানে চিম্পুল ষ্টেপত এইটো যে আজি এইটো ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখুৱাবলৈ গৈ আছো। তো যদি মোৰ ভিডিঅ'টো বা চেনেলটোলৈ ফাৰ্ষ্ট টাইম আহিছে আপোনালোকে মোৰ ৰিকুৱেষ্ট আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো যে আছে সেইটো দবাই দিব। দবাই দিলে কি হ'ব তাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড কৰিম তেতিয়া আপোনালোকে ফাৰ্ষ্ট টাইম সেই ভিডিঅ'টো নটিফিকেশ্যন আপোনালোকে পাব। তো লেটছ গেট ষ্টাৰ্ট। ইয়াৰ কাৰণে প্ৰথমে কি কৰিব আপোনালোকে কি কৰিব লাগিব এটা যিকোনো ব্ৰাউজাৰ এটা খুলি ল'ব। গুগল ক্ৰমটোৱে বেষ্ট। ঠিক আছে, তো অলৰেডি মই খুলি লৈছোঁ। খুলি লোৱাৰ পিছত আপোনালোকে চাৰ্চ বাৰত সাৰ্চ কৰিব SEBA সেৱা SETU বুলি সেৱা সেতু মাৰাৰ লগত ঠিক আছে সেৱা সেতু চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে লগে এইটো চাব ফাৰ্ষ্ট যোনটো লিংক আহিছে সেইটো লিংকত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে নেক্সট ইণ্টাৰফেচটো এনেকৈ খুলি আহিব। যি ইয়াতে যি আছে আৰু এইটো খাজনা চিনাকি 1 জুলাইৰ পৰা খাজনা লাইভ কৰিছে। তাৰপিছত আপোনাৰ এইবিলাক 2 জানুৱাৰীৰ পৰা আপোনাৰ এক্সচেঞ্জ মানে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰণ ৰেজিষ্টাৰ কৰিছিলে সেইবিলাক 15 আগষ্টৰ আগত আকৌ নতুনকৈ ৰি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ঠিক আছে, তো এইটো ক্লজ কৰি দিবা। ক্লজ কৰাৰ পিছত এইটো গভৰ্ণমেণ্ট অফ আছাম এইটো লগ ইন এণ্ড ৰেজিষ্টাৰ বুলি আছে, এইটো ক্লিক কৰি দিবা। ক্লিক কৰাৰ লগে লগে চাব সেৱা সেতুৰ যিটো মানে পেজটো মেইন পেজটো এই কম্প্ৰিহেনচিভ চিটিজেন প্লেটফৰ্মটো খুলি আহিব। খুলি অহাৰ পিছত আপোনালোকে এতিয়া চাব 4টা অপশ্যন আছে চিটিজেন PFC CSC এণ্ড অফিচিয়েল। চিটিজেন মানে নিজেও ৰেজিষ্ট্ৰেশ্যন কৰি এইটো কাম কৰিব পাৰে। ঠিক আছে, এইটো চিটিজেন ৰেজিষ্ট্ৰেশ্যন কৰি কৰিব লাগিব। তো PFC যাৰ আছে PFC কৰিব, CSC যদি আছে CSC লৈ কৰিব। তো মোৰ অলৰেডি CSC আছে, CSCৰ পৰাই মই আপোনালোকক দেখিবলৈ গৈ আছোঁ। CSC লগ ইন কৰিম, CSC কানেক্ট লগ ইন। তাৰপিছত আপোনাৰ চাইন ইনত ক্লিক কৰি দিম। ক্লিক কৰাৰ লগে লগে চাব RTPS এইটো সেৱা সেতুৰ পৰা RTPS লৈ RTPSৰ যিটো সেৱা সেতুৰ ডেছবৰ্ডটো খুলি আহিব। খুলি অহাৰ পিছত এইটো চাব ডাছবৰ্ড ছাৰ্ভিচ পেণ্ডিং এপ্লিকেশ্যন ডেলিভাৰ্ড। অ'কে, তো আপোনালোকে কি কৰিব ছাৰ্ভিচত গুচি যাব। গুচি যোৱাৰ পিছত অল ছাৰ্ভিচ আছে, গোটেইখিনি ছাৰ্ভিচ এতিয়া চব 100 কৰি ল'ব। তো কৰাৰ পিছত আপোনালোকে চাৰ্চত কি কৰিব ডিড বুলি মাৰিব হা, ডিড। তো ডিড ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে এইটো চাওক ডিড ৰেজিষ্ট্ৰেশ্যন আছে হা। অ'কে, ঠিক আছে, তো আপোনালোকে এইটো যোনটো সেকেন্ড যোনটো অপশ্যন আছে সেইটোত ক্লিক কৰিব এপ্লাই ক্লিক কৰাৰ লগে লগে চাব নো ইউৰ ছাৰ্ভিচ ডিড ৰেজিষ্ট্ৰেশ্যন গাইডলাইন ৰিকুৱাৰমেণ্ট। অ'কে, all the red star mark fill are mandatory and need to be fill up. Okay, আপোনালোকে এপ্লাইত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকৰ এপ্লিকেণ্ট ডিটেইলছ বায়াৰ বা সেলাৰৰ যিকোনো দুজনৰ এজন। ঠিক আছে, আপোনালোকে এপ্লিকেণ্ট হিচাপে এপ্লাই কৰি দিব, এপ্লিকেণ্ট ডিটেইল ইয়াতে কৰি দিব। ঠিক আছে, তো মই কৰি আছোঁ। তাৰপিছত নেক্সটত আপোনালোকে প্ৰচিড ক্লিক কৰিব। য়েছ, ঠিক আছে, এইটো চাওক এনেকৈ খুলি আহিব। নেক্সট প্ৰচিড কৰাৰ লগে লগে NGDSৰ যিটো NGDRS মানে নেশ্যনেল জেনেৰিক ডকুমেণ্ট ৰেজিষ্টাৰ চিষ্টেম
National Generic Document Register System, Department of Land and Resource, Government of India, Ministry of Rural Development, Revenue and DM Registration Department, Government of Assam. Okay? খুলি অহাৰ পিছত আপোনালোকে কি কৰিব? জেনেৰেল ইনফৰমেশ্যন আছে এটা ফাৰ্ষ্ট, তাৰপিছত বি পাৰ্টি, তাৰপিছত উইটনেছ, আইডেণ্টিফায়াৰ, সেই কেলকুলেশ্যন, পেমেণ্ট অপশ্যন, যি আছে আপোনাৰ প্ৰি ৰেজিষ্ট্ৰেশ্যন চামাৰী ফৰ্মখন, আপলোড ডকুমেণ্ট, ডাটা ছাবমিশ্যন এণ্ড এপইণ্টমেণ্ট. অ'কে, এটা ষ্টেপ বাই ষ্টেপ ধুনীয়াকৈ ফিল আপ কৰি দিব. তো ইনফৰমেশ্যনত আপোনাৰ জেনেৰেল ইনফৰমেশ্যন কি কৈছে? লোকেল লেংগুৱেজ ফৰ ডাটা এণ্ট্ৰি. তো আপোনালোকে ইংলিছ বাই ডিফল্ট আছে. তাৰপিছত এইটো যদি চেল এটা অনাৰৰ পৰা আৰু এটা আদাৰ্ছ অনাৰলৈ ট্ৰেন্সফাৰ হয়, এই চেল কনভেনিয়েন্স বুলি অপশ্যন আছে. আপোনালোকে চেল কনভেনিয়েন্স এজ ডিফাইন বাই ছেকশ্যন 210 এইটো চিলেক্ট কৰি দিব. কৰাৰ পিছত ডকুমেণ্ট টাইটেলটো আপোনালোকে কনভেনিয়েন্স দিব বা এগ্ৰিমেণ্ট দিব পাৰে. মই কনভেনিয়েন্স দিম. নাম্বাৰ অফ পেজ আছে. এইটো পেজ মানে আপোনালোকৰ যোনটো দলিল চিষ্টেম, দলিলখন আপোনালোকে যে এগ্ৰিমেণ্ট কৰিব কোৰ্টৰ পৰা, দলিল মানে পইচা যে দিব, এইটোতো 4টা পৃষ্ঠা, বেছিভাগৰ 4টা পেজে থাকে. এই পেজটোৱে দিব. দলিলৰ বেছিভাগ 4টা. ঠিক আছে, 4 পেজতে আপোনাৰ হৈ যায়. তাৰপিছত এইটো এক্সিকিউটিভ ডকুমেণ্ট এক্সিকিউটিভ ইন ইণ্ডিয়া, এইটো এনেকৈ থাকিব. আপোনালোকে যি ডেট অফ এক্সিকিউটিভ ঠিক আছে, এডভকেট নেম, আপোনালোকে নেম অফ দ্য পিটিশ্যন ৰাইটাৰ, এজন যিকোনো উকিলৰ নাম দি দিব. অ'কে, মই দি দিলোঁ এজন. ঠিক আছে, এডভকেট নেম ইন ইংলিছ ধুনীয়াকৈ দি দিলোঁ. কৰ্ট কেছ ন, এইটো নৈ থাকিব. তাৰপিছত আপোনালোকে কি কৈছে? ইম্পৰ্ট ডাটা ফ্ৰম প্ৰিভিয়াছ. যদি প্ৰিভিয়াছলি ৰেজিষ্টাৰ্ড কৰিছিলে, যদি টকেন আইডি আছে, তেতিয়াহ'লে ইয়াতে ফিল আপ কৰিব. যদি নাই, ন' প্ৰব্লেম, দিব নালাগে. ডকুমেণ্ট ছাবমিশ্যন অফিচ ডিটেইল, কোনটো অফিচত আপোনালোকে ডকুমেণ্টটো মানে ছাবমিশ্যন কৰিব. ঠিক আছে, লিংক অফিচটো. তো ইয়াতে আপোনালোকে যোনটো ডিষ্ট্ৰিক্ট সেইটো চিলেক্ট কৰিব ফাৰ্ষ্ট টাইম. তাৰপিছত চাৰ্কল, অ'কে, তাৰপিছত অফিচ নেমটো দিব, এইটো এছআৰ চিৰাঙৰ. হোম ভিজিট ডিটেইল, যদি হোম ভিজিট কৰিছে ইয়েছ দিব, যদি ন' অ'কে. ডাটা এণ্ট্ৰি ছাবমিশ্যনত ক্লিক কৰি দিব. অ'কে, গম পালে না? জেনেৰেল ইনফৰমেশ্যনটো এনেকৈ কৰি ল'ব. ঠিক আছে, তাৰপিছত ডাটা এণ্ট্ৰি ছাবমিশ্যন ক্লিক কৰিম. ক্লিক কৰাৰ লগে লগে চাওক প্ৰি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো, আপোনাৰ টকেন নাম্বাৰটো আহি গ'ল. সিলেক্ট এৰিয়া, NOC ডিটেইল, মানে আপোনালোকে NOC মানে ন' অবজেকশ্যন চাৰ্টিফিকেট, মানে পাৰ্মিশ্যন কপিখনৰ ডিটেইল ইয়াত এণ্ট্ৰি কৰিব লাগিব. অ'কে, আপোনালোকে তাৰ যোনটো ডিষ্ট্ৰিক্ট হয়, তো আমাৰ BTR ডিষ্ট্ৰিক্ট কৰিম. তাৰপিছত প্ৰপাৰ্টি কি আছে আপোনাৰ, লেণ্ড ট্ৰাইবেল বেল্ট এণ্ড ব্লক অফ স্পেচিয়েল পাৰ্চেচাৰ্ছ. তো আপোনালোকে কি কৰিব? অনলি লেণ্ডটোৱে দি দিব. দিয়াৰ পিছত NOC নাম্বাৰটো দি দিব. অ'কে, তাৰপিছত আপোনালোকে ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব. সাব ডিষ্ট্ৰিক্টখন আপোনাৰ বিজনেছ কাৰ্যালয় দুটাই আছে আমাৰ ইয়াত চিৰাঙত. চাৰ্কলটো দিব. নেক্সটত আপোনাৰ মৌজা মানে আপোনাৰ কোনটো হয়, কোনটো গাঁৱৰ, এইটো আমাৰ ছাতিবৈটো ছেকেণ্ড পাৰ্ট হ'ব. ঠিক আছে, তাৰপিছত এইটো গাঁৱটো বাই ডিফল্টত থাকিব, আপোনালোকে চিলেক্ট কৰি ল'ব. অ'কে, এইটো ৰুৰেল এৰিয়া. ঠিক আছে, এইটো বাই ডিফল্ট আহি গ'ল. নেক্সটত আপোনালোকে ডাক নাম্বাৰটো দিব. তাৰপিছত আপোনালোকে ভেৰিফাই কৰিব. ভেৰিফাই কৰাৰ লগে লগে চাওক পাৰ্টনাৰ নাম্বাৰটো আহি গ'ল. ঠিক আছে, নেক্সটত আপোনালোকে কি কৰিব? এইটো চাওক প্ৰপাৰ্টি ভেলুৱেশ্যন, আপোনালোকে ইয়াত ক্লিক কৰিব. ক্লিক কৰাৰ লগে লগে চাওক প্ৰপাৰ্টি ভেলুৱেশ্যন এনেকৈ আহি যাব. এইটো 22 lakhs. তারপর আপনার লাগে দেখেছি ল্যান্ড এরিয়া ইন বিঘা, 1 বিঘা
আপোনালোকে লেণ্ড এৰিয়া ইন কাঠা 0 কাঠা 11 লেচা ঠিক আছে 1 বিঘা 11 লেচা ঠিক আছে হোৱাৰ পিছত আপোনালোকে এইটো এৰেজ পাট্টা দি দিব অৰিং হয় নেক্সটত আপোনালোকে বাউণ্ডাৰীজ ইষ্ট ৱেষ্ট যিখিনি আছে সেইখিনি গোটেইখিনি দি দিব বাউণ্ডাৰী আপোনালোকে ইয়াত ছেভ কৰি দিব ছেভ কৰি দিয়াৰ পিছত আপোনালোকৰ চাওক এড হৈ গ'ল অট'মেটিকলি আহি গ'ল ভেলু পইচাখিনি চাওক 24,42,000 ধুনীয়াকৈ আহি গ'ল 1 বিঘা 11 লেচা মাটিৰ দাম যদি 22 লাখ টকা ভেলু হয় তেতিয়া 11 লেচা মাটিৰ দাম এইখিনি ধুনীয়াকৈ আহি গ'ল অ'কে এতিয়া আপোনালোকে এডিটো কৰিব পাৰে এডিট কৰা অপশ্যন আছে নেলাগে অ'কে মই ধুনীয়াকৈ ফিল আপ কৰিলোঁ নেক্সটত আপোনালোকে কি কৰিব ছেভ হৈ গ'ল এইটো চি পাৰ্টি বি পাৰ্টি হ'ল মানে এন অ' চি চি পাৰ্টি হ'ল মানে এইবাৰ চেলাৰ আৰু বায়াৰৰ গোটেইখিনি ডিটেইল ঠিক আছে এইবাৰ চেলাৰ কোন ফাৰ্ষ্ট টাইম চেলাৰ আপোনালোকে চেলাৰৰ ডিটেইলখিনি ফিল আপ কৰিব তো এইটো আপোনালোকে ফাৰ্ষ্ট টাইম চেলাৰৰ যোনটো পেন কাৰ্ড আছে না পেন কাৰ্ডটো দি এজটো ভেৰিফাই কৰি ল'ব তেতিয়া কি হ'ব পিছত ফিল আপ কৰোঁতে আৰু প্ৰব্লেম নহয় নহ'লে ফিল আপ কৰি আহিব যদি এইটো ভেৰিফাই নহয় আকৌ ফিল আপ কৰিব লাগিব ঠিক আছে তো আপোনালোকে চেলাৰৰ পেন কাৰ্ডটো ওলাই ল'ব ইয়াত পেন কাৰ্ডৰ কাৰণে প্ৰচিডটো KYC আছে KYCত ক্লিক কৰি দিব KYCত ক্লিক কৰি দিব KYCত ক্লিক কৰাৰ লগে চাব এনেকৈ প্লিজ হোৱাইট এনেকৈ এটা ইণ্টাৰফেচ আহি যাব আধাৰ অথেণ্টিকেশ্যন চাইন আপ ইউজাৰ তো আপোনালোকে কি কৰিব আই ডোণ্ট হেভ আধাৰ বুলি দিব তাৰপিছত পেন কাৰ্ডটো অপশ্যন কৰিব তাৰপিছত পেন কাৰ্ড নাম্বাৰটো মাৰি দিব অ'কে নেক্সটত আপোনালোকে ভেৰিফাই ইয়ৰ পেনত ক্লিক কৰিব চিলেক্ট ইণ্ডিভিজুৱেল ঠিক আছে ভেৰিফাই হৈ গ'ল এইটো 62 ইয়াৰ্ছ অল্ড তাৰপিছত আমাৰ ইজ এক্সিকিউটৰ য়েছ তাৰপিছত নেমটো দিব নেক্সটত আপোনালোকে এইটো ভেৰিফাই নকৰিলে কিন্তু নহ'ব দেই এইটো আপোনালোকে ভেৰিফাই কৰিব তাৰপিছতে ছেভ হ'ব ঠিক আছে তো পেনটো ভেৰিফাই কৰি ল'ব অ'কে এনেকৈ ভেৰিফাই কৰি ল'ব চেলাৰ পেন ভেৰিফাইড হৈ গ'ল অ'কে এতিয়া হৈ গ'ল এতিয়া আপোনালোকে ছেভ কৰি দিব ছেভ কৰাৰ লগে লগে চব নেক্সট এনেকৈ ছেম আকৌ এটা পেজ খুলি আহে তো এই ইয়াত আগত কৰিলোঁ আমি চেলাৰ এতিয়া কৰিম কি বায়াৰ বায়াৰ ইণ্ডিভিজুৱেল ঠিক আছে এবাৰ বায়াৰৰ ডিটেইলখিনি এতিয়া সোমাই লওঁ ঠিক আছে তো ছেম তেনেকৈ কৰিব আগত মানে প্ৰচিডটো আগত এজটো ভেৰিফাই কৰি ল'ব পেন কাৰ্ড ইণ্ডিভিজুৱেল নেমটো দিব ঠিক আছে পেনটো এনেকৈ ভেৰিফাই ইয়ৰ পেন ক্লিক কৰিম ভেৰিফাইড হৈ গ'ল এইটো 45 ইয়াৰ্ছ অল্ড ঠিক আছে তাৰপিছত লেডিজ হয় যিহেতু তেতিয়া আপোনালোকে নিশ্চয় চিলেক্ট কৰি ল'ব তাৰপিছত নেমটো দিব ঠিক আছে নেক্সটত ভিলেজখন বাই ড্ৰপ ডাউনত থাকে চিলেক্ট কৰিলে হৈ যাব পিন কোড ঠিক আছে নেক্সটত আপোনালোকে এড্ৰেছ দিব ঠিক আছে তাৰপিছত পুলিচ ষ্টেচন তাৰপিছত আপোনাৰ পোষ্ট অফিচ বাছ হৈ গ'ল এবাৰ চাই ল'ব তাৰপিছত পেনটো ভেৰিফাই কৰিব ভেৰিফাই পেন এইটো পেন ভেৰিফাইড হৈ গ'ল ঠিক আছে এইটো চাওক এইটো বাই কৰিব হা তাৰপিছত আপোনালোকে ছেভ ক্লিক কৰি দিব
নেক্সটত আপোনালোকে এতিয়া উইটনেছত গুচি যাব, ঠিক আছে। এইটো চাওক, ইংলিছ ডাটা এন্ট্ৰি ইজ কম্পালচাৰী আৰু মিনিমাম ৰেড লেটাৰত লিখা আছে চাওক, মিনিমাম 2 উইটনেছ আৰ কম্পালচাৰী। আপোনালোকে ফাৰ্ষ্ট এজন দিব, ঠিক আছে। নেক্সটত আপোনালোকে এইটো ছেভ কৰি দিব। উইটনেছ নাম্বাৰ 1 গ'ল, ঠিক আছে। নেক্সটত উইটনেছ 2 এতিয়া আকৌ 2 দিব, ঠিক আছে। বাছ হৈ গ'ল, ছেভ কৰি দিব। হৈ গ'ল, ৰেকৰ্ড ছেভ ছাকচেছফুলি। নেক্সটত আপোনালোকে এতিয়া কি কৰিব, আইডেণ্টিফাই, ঠিক আছে। আইডেণ্টিফাই এজন নাম দি দিব এতিয়া, কমন আইডেণ্টিফায়াৰ ফৰ অল। সেল্ফ এমপ্লয়ী দিব পাৰে, যিকোনো এজন দিব পাৰে, ন' প্ৰব্লেম হা। এডভকেট যে লাগিব এইটো কোনো কথা নাই, ঠিক আছে। আইডেণ্টিফায়াৰ বুলি আমি ভাবোঁ মানে আইডেণ্টিফায়াৰ মানে উকিল, এডভকেট। কিন্তু চাওক এইটো গোটেইখিনি ডিটেইলছ আছে এতিয়া। ষ্টুডেণ্টো হ'ব পাৰে, চেল্ফ এমপ্লয়ী হ'ব পাৰে, আইডেণ্টিফায়াৰ, ঠিক আছে। ইয়াতে যিকোনো এজন দিব পাৰে, তাকে দি দিলোঁ, অ'কে। বাছ হৈ গ'ল, ছেভ কৰি দিব, অ'কে। এইটো চাওক, ৰেকৰ্ড ছেভ ছাকচেছফুলি হৈ গ'ল। নেক্সটত আপোনাৰ ফি কেলকুলেশ্যনত গুচি যাব, ঠিক আছে। এইটো চাওক, চেলডিড ভেলু ইন কেছ জইণ্ট, এইটো অমেন, ঠিক আছে। অমেনটো কৰি দিব, যদি জইণ্ট হয় মানে হাজবেণ্ড ৱাইফ ৰেজিষ্টাৰ উইথ অমেন, আপোনালোকে অমেন চল্লি বুলি দিব, এবাৰ অমেন, ঠিক আছে। লগে লগে আপোনাৰ এতিয়া গোটেইখিনি ডিটেইলছ আহি গ'ল, ঠিক আছে। তাৰপিছত আপোনালোকে জনাল ভেলু আহিল, এইখিনি থাকিব আপোনালোকৰ, এইখিনি ভেলু, ঠিক আছে। নেক্সটত আপোনালোকে কেলকুলেট এণ্ড ছেভ কৰি দিব। আপডেট হৈ গ'ল, চাওক চিষ্টেম ডিউটি এইটো আহি গ'ল 48,840, ঠিক আছে। অনলাইন পে, ছেভ এণ্ড নেক্সট কৰি দিব। এইটো আপোনালোকৰ 50,000 ওপৰত যদি যায় তেতিয়াহ'লে আপোনালোকে অনলাইন পে' কৰিব লাগিব, আৰু অনলাইনে যিটো চালান, সেইটো চালানটো লৈ যাব লাগিব। আৰু যদি 50,000 তলত হয় আপোনালোকে তাতেই যায় দিব পাৰে, ঠিক আছে। এইটো 50,000 তলতে আছে, ছেভ এণ্ড নেক্সট কৰি দিব, ঠিক আছে। নেক্সট কৰি দিয়াৰ পিছত এইটো নালাগে, আমি যিটো অনলাইন পে'মেণ্ট নকৰোঁ এতিয়া এইটো প্ৰি ৰেজিষ্ট্ৰেশ্যন ইয়াত ক্লিক কৰি দিব। ছেভ হৈ গ'ল ন, এইটো ৰেজিষ্ট্ৰেশ্যন আহি গ'ল চব, ষ্টাম্প ডিউটিত ইমান আপোনালোকে এইটো প্ৰিণ্ট কৰি ল'ব পাৰিব হা। তাৰপিছত নেক্সটত ডকুমেণ্ট আপলোড, এইটো চাওক NOC ফ্ৰম DC অফিচ বা এনি আদাৰ অথৰাইজেশ্যন। আপোনালোকে ফাৰ্ষ্ট টাইম NOCখন আপলোড কৰিব, PDF মডত, PDF মড হ'ব লাগে 100% হা। আপোনালোকে এইটো চাই ল'ব হা, খুলি পেলাই, এইটো খুলি পেলাই চাব, চালেহে ভাল হ'ব, নহ'লে কনফাৰ্ম NOC হৈ গ'ল, আছে গোটেইখিনি ডিটেইল, চাব ৰেজিষ্টাৰে আছে। আপোনালোকে এইটো NOCত ক্লিক কৰি দিব, ঠিক আছে। এইটো NOC হ'ল, এতিয়া আপলোড কৰি দিব। ষ্টাম্প ডিউটি, ষ্টাম্প মানে যোনটো ডিউটিৰ পইচা আহিছিল যিটো কৰি কৰিব, সেই দলিলটো এতিয়া আপলোড কৰি দিব, অ'কে। নেক্সটত আপোনালোকে ডাটা ছাবমিশ্যন আছে তাতে গুচি, ঠিক আছে। এইটো চাওক, যিকোনো এজন ইয়াত কি কৈছে, ডাটা এণ্ট্ৰি ব'থ পাৰ্টিজ ইজ কম্পালচাৰী এণ্ড এড ওৱান পাৰ্টি এজ প্ৰেজেণ্টাৰ, ঠিক আছে। যিকোনো এজন প্ৰেজেণ্টাৰ হিচাপে আপোনালোকে ইয়াত এড কৰিব লাগিব, প্ৰেজেণ্টাৰ এটা মই কৰি দিম, ফাৰ্ষ্ট পাৰ্টি। তাৰপিছত তেখেতৰ যোনটো পেন কাৰ্ড আছে ইয়াত চব আপলোড কৰি দিব, ফাৰ্ষ্ট পাৰ্টি আৰু ছেকেণ্ড পাৰ্টি দুজনৰে।
আইডি প্ৰুফ এইটো ক্লিক কৰি লওক এইটো ফাৰ্ষ্ট পাৰ্টি আইডি মানে পেন কাৰ্ডটো হ'ল তাৰপিছত আপোনাৰ এইটো চাওক এইটো আপোনাৰ সেকেন্ড পাৰ্টি আইডি বাস হৈ গ'ল ফাইল আপডেট সাকসেসফুল নেক্সটত আপোনালোকে ইয়াতে এপইন্টমেন্ট ল'ব পাৰিব তো ইয়াৰ এপইন্টমেন্ট লোৱাৰ আগতে আপোনালোকে ডকুমেন্টখিনি আপলোড 100% কৰিব লাগিব ঠিক আছে এই দুটা ডকুমেন্ট যেটো মানে এফিডেভিটখন বনাব লাগিব সিস্টেম দলিলটো তাৰপিছত আপলোড কৰি তাৰপিছত এপইন্টমেন্ট লৈ যাব ওকে আপোনালোকে প্ৰি ৰেজিষ্ট্ৰেচন ফৰ্মখন ইয়াতে ডাউনলোড কৰিব প্ৰি ৰেজিষ্ট্ৰেচন ফৰ্ম ঠিক আছে এটো প্ৰিন্ট অপচন আছে প্ৰিন্ট ক্লিক কৰিব ফৰ ফিচাৰ আপোনালোকে সেভ কৰিব পিডিএফ সেভ কৰি দিয়ক ডিট বুলি মাৰি দিলে বাস সেভ হৈ গ'ল আৰু এটা প্ৰিন্ট কৰি দিলো তো এনেকৈ আপোনালোকে একেবাৰে সহজ পদ্ধতিত ঠিক আছে কেনসেল হৈ গ'ল প্ৰিন্টাৰটো অন কৰি দিম বাস তো আপোনালোকে এনেকৈ এইটো জেড ধুনীয়াকে মানে প্ৰি ৰেজিষ্ট্ৰেচন কৰি ল'ব পাৰে ডিট ৰেজিষ্ট্ৰেচন ঠিক আছে তো যদি বন্ধুসকল বন্ধু-বান্ধৱীৰ যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে মোৰ ৰিকুৱেষ্ট আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টিটো বজাই দিম